স্মেলটোতো বহুত ধুনীয়া লাগিছে। এইফালে মেগিও ৰেডি হৈ গ'ল আৰু এইফালে পাস্তা ৰেডি হৈ গ'ল। এতিয়া ইহঁত দুটাকে খাবলৈ দি দিওঁ। বা আজি মেগি বনাই দিছে মায়ে। দেখিবলৈ ইমান টেষ্টি লাগিছে, বিৰাট ভাল লাগিব দেই খাবলৈ। আৰু মোৰ পাস্তাখিনি দেখিবলৈ খুব টেষ্টি লাগিছে, খাবলৈ বিৰাট ভাল লাগিব। মা, আজি যে তুমি আমাৰ দুইটাৰে ফেভৰেট বস্তু বনাই দিছা। মোৰ কাৰণে মেগি বনালা, দাদাৰ কাৰণে পাস্তা বনাই দিছা। কিয় মা, আজি কিবা স্পেচিয়েল আছে নেকি? আংকেলটো খাওঁ বুলি ক'লেও বনাই নিদিয়া। আজি যে দুইটাই বনালা। আছেতো আজি স্পেচিয়েল কিবা। আজি তহঁতৰ গাদুম পেহী আহিব ঘৰলৈ। সেইকাৰণে মই এইখিনি তহঁতৰ কাৰণে বুলি বনোৱা নাই। গাদুম পেহী আহিব যে, গাদুম পেহী খাব দিব নালাগিব জানো? সেইটো কাৰণে তেখেতলৈ বুলিয়ে বনাই থৈছো। তহঁতক এনেই খাবলৈ দিছো আৰু অলপ, এতিয়া খাই ল। কি মা, গাদুম পেহী আহিব আমাৰ ঘৰলৈ? সেইকাৰণে আজি তুমি একদম মানে পাস্তাও বনাইছা, মেগিও বনাইছা। নহ'লেনো আমাৰ কাৰণে ক'ত বনাবা? তুমিও যে আৰু গাদুম পেহী আহিলেচোন আমি এতিয়া একোৱে খাবলৈ নাপাম। সেইকাৰণে তহঁত দুইটাকে আগতীয়াকে খাবলৈ উলিয়াই দিছো। এতিয়াই যিমান খাবলৈ মন কৰিছে খাই ল, পিছত কিন্তু বিচাৰি নাথাকিবি, বুজিলি নহয়? হ'ব দে, এতিয়া কথা পতাতকে তহঁতে খোৱাত হেৰি কৰ, ভালকে খা আৰু লাগিলে মানে কবি, মই আনি দিম। এতিয়াই খাই ল, তাৰপিছত বিচাৰিলেও পাবলৈ নাই, বুজিলি নহয়? মই যাওঁ, বাচন কেইটামান ধুব আছে, কেইটা ধুই লওঁগে। মোৰ পাস্তা পেহী আহিলেচোন মোৰ ভাগৰে পাস্তা দিব লাগিব, মই খাবলৈ নাপাম। ইমান ভাল লাগে খাই পিনি, কিন্তু মায়ে আকৌ পেহীৰ কাৰণেহে বনাইছে। আমি খাম বুলি ক'লে আকৌ বনাবলৈ মন নকৰে। আজি পেহী আহিব বুলি ইমানবোৰ বনাইছে, আৰু এতিয়া অলপ পিছত আহি পাবহিয়ে, আমি খাবলৈ নাপাম। ভাইটি, কি কৰিবি ন? এটা কাম কৰো নহ'লে, আমাৰ ভাগৰ অলপ অলপ ক'ৰবাত লুকুৱাই থৈ দিম, নহ'লে খাবলৈ নাপাম। দাদা, তই ঠিকেই কৈছ। মোৰো মেগীখিনি মই খাবলৈ নাপামেই এতিয়া, অলপ খাইছোহে। পেহী আহি পালে মানে এইখিনিও খাবলৈ নাপাম। দাদা, ব'ল ব'ল, আমাৰ ভাগৰখিনি ক'ৰবাত লুকুৱাই থৈ দিওঁগে, নহ'লে পেহীয়ে চব খাই দিব, আমিও খাবলৈ নাপাম। তাতে মোৰ ফেভৰেট বস্তু হয়, মই যদি খাবলৈ নাপাওঁ মোৰ বহুত বেয়া লাগিব। সেইকাৰণে পেহী নোহোৱাৰ আগতে আমি থৈ দিব লাগিব, যাতে পেহীয়ে দেখি নাপায়। ব'ল এতিয়া সোনকালে থৈ দিওঁগে ক'ৰবাত। মা, গাদুম পেহী আহিলে যেন পাইছো। এতিয়া আৰু একো খাবলৈ নাপাওঁ আৰু পেহীজনীৰ পৰা। কি কৰিবলৈ যে আহিছে নহয়। পেহীয়ে আহিব, আৰুনো কোন আহিবলৈ আছে এতিয়া? দৰজাখন খুলি দিওঁ। বৌ, কি কৰি আছিলেনো? মই আহি পাওঁতে অকণমান দেৰি হ'ল। বাছখন ইমান ঘাই ঘাই চলাইছে, ৰাতিপুৱাতে পাওঁহি নহয়, বাছখনৰ কাৰণেহে দেৰি হ'ল। পোৱালীকেইটা, কি কৰি আছিলি? হয়, আমিনো কি কৰিম, এনেই আছিলো আৰু। আপুনি আহিব বুলি কোৱাৰ লগে লগে আমাৰ ইমান ফূৰ্তি লাগিছে আকৌ, সেইকাৰণে ইয়াতে ৰৈ আছিলো, পেহী আহিব বুলি। আহক পেহী, বহি। ভণ্টি, তুমি আহিবা বুলি ইহঁতকেইটা অথনিৰ পৰা বাট চাই আছে, আৰু ময়ো বনাই মেলি আজৰি হৈ আছো আকৌ। তুমি ইমান ভাগৰে জুগৰে আহিছা, ভোক লাগি আহিব পাৰে ন? সেইকাৰণে তোমালৈ মই মেগী আৰু পাস্তা দুইটাতে বনাই থৈ দিছো, বহুত টেষ্টিকে বনাইছো, তুমি খাবলৈ ভাল পাবা। ব'লা এতিয়া সোনকালে বহাগে যোৱা, তাৰপিছত মই তোমাৰ কাৰণে চাহ বনাই দিওঁ আৰু মেগী পাস্তাও খাই দিব লাগিব। হয় নেকি বৌ, পাস্তাও মেগী বনাইছে? সেইবোৰ আজিকালি আকৌ খাবলৈ এৰিছো নহয়, খাবলৈ মন নোযোৱা হৈছে আৰু। এনেই মানুহজনী ইমান ফুলি তুলি গৈছো, সেইবোৰ খাই থাকিলে আৰু ফুলি মেলি যাম আৰু। সেইকাৰণে নাখাওৱে নেকি, খাবলৈ বৰ এটা মন নাই। ঐ দাদা, শুনিলি পেহী কি ক'লে? পেহী বোলে মেগী আৰু পাস্তা নাখায়, খাবলৈ এৰিছে। ভালে আছে, আমাৰ মেগী আৰু পাস্তা কোনো খাবলৈ নোৱাৰে এতিয়া। আমি ভয় খাই আছিলো পেহীয়ে খাব বুলি, এতিয়া আৰু আমাৰ মেগী আৰু পাস্তাৰ মাজত কোনো নাই, আমি ধুনীয়াকে খাব পাৰিম ন? ভালেই হ'ল পাই, আমি এনেই ভয় কৰি আছিলো। তই ঠিকেই কৈছ, মোৰো পাস্তাৰ মাজত কোনো নাই, খাব পাৰিব। নহ'লে খাই দিম, আপুনি আকৌ ইমান কষ্টকে বনাই থৈছে মই আহিম বুলি। ভোকো লাগিছে, ইমান দূৰ বাট আহিলো, এতিয়া আপোনাৰ হাতত আকৌ খাবলৈও বৰ ভাল লাগে নহয়। আজিৰ কাৰণে চলি যাব, সেই মেগী আৰু পাস্তা দুইটাই দিব, খাম দুইটাই একদম ভালকে খাই ল'ম আৰু। আজি খাম আৰু তাৰপিছত ঘৰত নাখাওঁগে আৰু, কাৰণ এতিয়া আপুনি ইমান কষ্টকে বনাই থৈছে গৰমত, ভোকো লাগিছে আৰু খাবলৈ লোভটো লাগে, কিন্তু আৰু মানুহজনী ফুলি গৈছো বুলিহে এতিয়া আপুনি বনাই থৈছে যেতিয়া আৰু নাখাওঁকে কেনেকেনো থাকো, খাম উলিয়াই দিয়ক। এতিয়া নাখাওঁ বুলি কৈছিলে, এতিয়া আকৌ খাম বুলি কৈছিলে, দুইটাই খাব বোলে। গ'ল আৰু আমাৰ আজি মেগী পাস্তা, ভাবিছিলেহে পেহীয়ে নাখায় বুলি। হয় নেকি? ঠিক আছে, হ'ব দিয়া ভণ্টি। তাকে তুমি নাখাওঁ বুলি কোৱাৰ কাৰণে মোৰ বেয়াই লাগিছিলে, ইমান কষ্টকে বনাই থৈছো। বাৰু ব'লা বহি ল'বাগে, মই উলিয়াই দি আনিছো। মায়ে মোৰ গোটেইখিনি পাস্তা পেহীক দি দিছে খাবলৈ, মই আৰু খাবলৈ নাপাম। দাদা, মোৰ মেগীখিনিও মায়ে গোটেইখিনি পেহীক দি দিছে। পেহী এতিয়া অকণমানো নথব, গোটেইবোৰ খাই দিব, আমি খাবলৈ নাপাম। দাদা, কিবা এটা কৰিব লাগিব, পেহীয়ে যদি আমাৰ মেগী আৰু পাস্তা একো খাব নোৱাৰে। সোনকালে বল, পেহী ওচৰলৈ যাওঁ, নহ'লে চব খাই শেষ কৰিব আৰু আজি, আমাৰ ভাগৰ একোৱেই নপৰিব। ভণ্টি, এয়া পাস্তা আৰু মেগী, এতিয়া খাই পিনি টেষ্ট কৰি চোৱা, কেনেকুৱা লাগিছে ক'বা আকৌ। তোমাৰ কাৰণে মই চাহ বনাওগে দেই, তুমি এইখিনি খোৱাচোন। হ'ব, মই এইখিনি খাই লওঁ, আপুনি চাহ বনাই অলপকে যাওক। বা দেখিবলৈ কিন্তু বৰ ধুনীয়া লাগিছে দেই, খাবলৈ বৰ সোৱাদ লাগিব।
আপুনি কি কৰিছে? আপুনি এনেকে একেলগতে মেগী আৰু পাস্তা খাব লৈছে যে, সেইকাৰণে আপুনি ইমান ফুলি শকত হৈ গৈছে আকৌ। আপুনি এটাকে খাওক। এনেকৈ লগতে খাব নালাগে নহয়, লগত খালে বেয়া। আপুনি লগত খাই কাৰণে এনেকে ইমান শকত হৈ গৈছে। প্ৰথমতে অলপ এই মেগীখিনিকে খাই না, তই মানে বেছি। মই এতিয়া তোৰ পাস্তাখিনি খাবলৈ ক'ম। পেহী, আপুনি মেগীখিনি পিছত খাব, প্ৰথমতে পাস্তাখিনিহে খাব লাগে। সেইখিনি খাবলৈও বহুত টেষ্টি হৈছিলে। দাদাই কৈছিলে নহয় মোক, পাস্তাখিনি বোলে খাবলৈ বহুত টেষ্টি, মেগীখিনিতকৈ টেষ্টি। সেইকাৰণে আপুনি প্ৰথমতে পাস্তাখিনি খাওক। তেতিয়া মেগীখিনি যদি পিছত পেট ভৰি যায়, নাখালেও হ'ব। নহ'লে পাস্তাখিনি থাকি যাব নহয়, ইমান টেষ্টিকৈ বনাইছে মায়ে। আপুনি প্ৰথমতে পাস্তাকে খাওক। তহঁত দুটাই এখন কি কৈ আছ? একো নহয় দে, মই দুইটা একেলগতে খাব পাৰিম। মোৰ এইবোৰ একো অসুবিধা নাই। বেমাৰ চেমাৰ একো নহয় দে, তহঁতে মোক মিছা কথা ক'ব নালাগে। মই একেলগতে খাম। নহয়, দুইটা একেলগত খালে সঁচাকে আৰু ফুলি যাব আপুনি। এতিয়া এনেও দেখিবলৈ বেয়া লাগে, তেতিয়া আৰু বেয়া লাগিব আপুনি মাহ কথা গ'লে মানে। আপুনি সেইকাৰণে পাস্তাখিনি আগে খাওক। কৈছো নহয়, পাস্তাখিনি খাবলৈ বহুত ভাল লাগিছে। ময়ো খালো, আপুনিও খাওক পাস্তাখিনি আগে। মেগীখিনি ইমান ভাল হোৱা নাই, সেইকাৰণে মেগীখিনি পিছত খাব আপুনি। তহঁত দুটাইনো কি কৈ আছ? মোক খাবলৈ দেচোন, মোক ভোক লাগিছে ইমানকে। তহঁতে আকৌ এইটো আগে খাওঁ, সেইটো আগে খাওঁ। এতিয়া কোনো একো কৈ নাথাকিবি। মই পাস্তাখিনিকে আগে খাম, সেইখিনি বেছি ভাল লাগিছে বুলি কৈছে নহয়। নাই পেহী, আপুনি প্ৰথমতে মেগীখিনি খাওক। পাস্তাখিনি ইমান ভাল হোৱা নাই, মেগীখিনি বেছি ভাল হৈছে। আপুনি মেগী খাওক প্ৰথমতে, আৰু একেলগে নাখাব আকৌ। মেগীখিনি আগে খাই লওক, সেইখিনি বেছি ভাল লাগিব খাবলৈ। তহঁত দুটা ইয়াৰ পৰা গলি নে নাই যোৱা হা? অথনিৰ পৰা এইটো খাব লাগে আগে, সেইটো খাব লাগে আগে। মই এতিয়া কাৰো কথা নুশুনো, মই দুইটা একেলগে খাম। এবাৰ এই মেগীখিনি খাম, এবাৰ পাস্তাখিনি খাম। তহঁতে এতিয়া মই একো কৈ নাথাকিবি। ভোক লাগিছে, ইহঁতৰ আকৌ অথনিৰ পৰা শেষেই হোৱা নাই। এইটো পেহী আগে খাওক, সেইটো পেহী আগে খাওক। কাৰো কথা নুশুনো মই, দুইটা একেলগে খাম। কথা ক'বলৈ আহিছে, যা তহঁতে ইয়াৰ পৰা। কৈ দাদা, আমাৰ এনেকে কাম নবনিব। পেহীয়েচোন খাবলৈ আৰম্ভ কৰিলে, এচামুচ খালেই বা কি কৰিব এতিয়া? কৈ দাদা, সোনকালে কিবা এটা কৰিব লাগে দেই। কি কৰিবি বাৰু এতিয়া? পেহীয়ে যাতে মেগী আৰু পাস্তা খাবলৈ পাহৰি যাওক। এইটো ঠিকেই কৈছ। পেহীয়ে এতিয়া আমাৰ দুয়োটাই মেগী আৰু পাস্তা খাই শেষ কৰি দিব। মই কিবা এটা কৰোঁ। পেহী, হেৰি নহয়, আপুনি মেগী আৰু পাস্তা পিছত খাব আকৌ। আপোনাৰ ভোক লাগিলেও আপুনি পিছতে খাব। হেৰি নহয়, কথা এটা কওঁ আপোনাক। আমাৰ মায়ে একদম মানে নতুন মেখেলা চাদৰ এযোৰ লৈছে নহয়, বহুত ধুনীয়া দেখিবলৈ। আপোনাৰ মায়ে কোৱা নাই নেকি? আপুনি চাওকগে যাওক আকৌ, ইমান ধুনীয়া লাগিছে। একদম মানে বহুত ভাল আৰু বহুত দামী হয় কাপোৰযোৰ। কি? আপুনি পিছতে খাব লাগিব। মোক যে কোৱা নাই। এই মেখেলা চাদৰ লৈছে বোলে, আপুনি মোক কোৱা নাই? দেখুৱাই আকৌ সোনকালে। দাদা, মজা দেই। পেহী এটা কাপোৰ চাওঁতে মেগী আৰু পাস্তাৰ কথা পাহৰিয়ে থাকিবা। ভালেই আছে, অলপ পিছতে গুচিয়ে যাব। ভণ্টি, তুমি পিছে বৰ সোনকালে যাবলৈ ওলালা। আহিছিলেহে, মই আকৌ ভাবিছিলো তুমি থাকিবলৈ বুলি আহিবা, কিন্তু তুমি আকৌ যাবলৈ ওলালাই। বাৰু হ'ব দিয়া, আজি কাম আছে কাৰণে মই তোমাক জোৰ নকৰো। আকৌ এদিন আহিবা দেই থকাকে। হ'ব বৌ, মই আকৌ এদিন আহিম। আজি এতিয়া উপায় নাই, যাব লাগিব। মই বাৰু কাম নহ'লে থাকিম বুলিয়ে ভাবিছিলো, কিন্তু নহ'ল আৰু। পিছে বৌ, এই মেগী আৰু পাস্তাখিনি এচামুচ খাইছিলো, খাবলৈ বৰ ভাল লাগিছিলে। খাবলেই নাপালো নহয়, এইফালে আপোনাৰ কাপোৰ চাই থাকোঁতে। এটা কাম কৰকচোন বৌ, মই ঘৰতে গৈ খামগে। মোক এই টিফিন এটাতে ভৰাই দিয়কচোন দুইখিনি। বৰ ভাল লাগিলে আকৌ খাবলৈ, এৰি থৈ যাব নোৱাৰি সেইখিনি। সেইখিনি লৈ যাব? গাদুম পেহীজনী যে কেলে যে আহে আমাৰ ঘৰলে। ভাবিছিলো খাবলৈ পাম বুলি, এতিয়া সেইখিনি মানে মনত থাকিলেই লৈহে এৰিব, খাইহে এৰিব মানে। হয় নেকি ভণ্টি? ঠিক আছে, হ'ব। মই খালা বুলিহে ভাবিছিলো আকৌ। খাই ল'ব পাৰা। ৰ'বা, মই টিফিন এটাতে ভৰাই দিওঁ গোটেইখিনি। অকণমান দেৰি ৰৈ দিয়া। ইমান চেষ্টা কৰিও আমাৰ মেগী আৰু পাস্তাক বচাব নোৱাৰিলো। পেহীজনীয়ে লৈহে গ'ল মানে। আকৌ যাতে পেহী নাহে আৰু আমাৰ ঘৰলে।